কলিয়াবৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমবাগান গাঁও পঞ্চায়তৰ আমবাগান বজাৰত আৰু এই বজাৰত ইতিমধ্যে 2024 সাধাৰণ নিৰ্বাচনক লৈ বিভিন্ন স্তৰৰ ৰাইজ প্ৰস্তুতি আৰম্ভ কৰিছে। আমি ৰাইজৰ পৰা জানিম 2024 যিহেতু নিৰ্বাচন সমাগত, আপোনালোকে কি ভাবিছে? বৰ্তমানৰ চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্টনে? বৰ্তমানৰ কাম কাজতো আমি সন্তুষ্টই, আমি ইমান বেয়া কাম কৰা নাই, ভালেই চলি আছে আমাৰ অসমখন আৰু আশা কৰোঁ ভালে চলি থাকিব। 2024 কি বিচাৰে? 26ত এতিয়া আমিতো গোটেই অসমবাসী কি কৰে সেইটোতো আৰু ইমান চবৰ মই আৰু কি চিন্তা, আমাৰতো কলিয়াবৰ সমষ্টি, আমাৰতো ইয়াত আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছেই, আমি তেখেত বিধায়ক আগৰ পৰা বনাই আছোঁ, তেখেতেই আমাৰ বিধায়ক হ'ব, আমি আশা কৰোঁ তেখেতেই বিধায়ক হওক, মোৰ আশা এইটোৱেই। আমাৰ লগত আৰু এগৰাকী সাধাৰণ জনতা আছে, তেওঁৰ পৰাও জানিম 2024 নিৰ্বাচন যিহেতু সমাগত, আপুনি কি বিচাৰিব? নমস্কাৰ আপোনালোকৰ চেনেল সকলোকে। আমি ধৰি লওক কলিয়াবৰৰ মানুহ হওঁ, আমাৰ কেশৱ মহন্ত ছাৰ ডাঙৰীয়া, তেখেতক আমি আগৰ পৰাই আমি ভোট দি আহিছোঁ, এতিয়া আগন্তুক দিনকো আমি কেশৱ মহন্ত ছাৰকেই দিম। মিত্ৰজোঁটৰ চৰকাৰ হোৱাটোৱে বিচাৰে? আমি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটোৱে বিচাৰোঁ, কাৰণ এইটো আমি ভাল পাইছোঁ। আগতকৈ ধৰি লওক এইটো চৰকাৰে ভালেই চলাই আছে, আমি জনামতে আমি সেইটোৱে বিচাৰোঁ। হয়, এনেদৰে আমবাগান অঞ্চলৰ সাধাৰণ জনতাই 2024 মিত্ৰজোঁটৰ চৰকাৰকে বিচাৰে। আমাৰ লগত আৰু কেইগৰাকীমান সাধাৰণ জনতা আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। আমাৰ যিটো চৰকাৰ আছে এইটো চৰকাৰে আকৌ আহক, সেইটো চৰকাৰৰ পত্নী মোৰ ছোৱালীজনী এবাৰে খেলিছে কাউন্সিলাৰ। 2024 আমি এইটো চৰকাৰে বিচাৰোঁ, কাৰণ আমি দুখীয়া মানুহ, যিটো চৰকাৰ যিখিনি সহায় কৰি আছে। এনেদৰে দেখা গৈছে এতিয়া 2024 এইসকল ৰাইজে 2024 বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰখনকে বিচাৰিছে। আমাৰ লগত শ্ৰমজীৱী জনতা দুগৰাকী আছে। আপুনি কোন সমষ্টিৰ? আপুনি কোন সমষ্টিৰ? মই চামগুৰি সমষ্টি। বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি সন্তুষ্টনে? সন্তুষ্ট। 2024 কি বিচাৰিব? বিজেপি চৰকাৰে বিচাৰোঁ। বিজেপি চৰকাৰ বিচাৰে? আপুনি কি বিচাৰিব? আমি আমাৰ চামগুৰিৰ মানুহ, আমি ইয়াত আমবাগানত মৰাপাট লুট কৰি চিলগাট গৈ পেলাই আমি আনলোড কৰিব। আমি 2024 এইটো চৰকাৰে মই ভাল পাওঁ। কিন্তু এনেদৰে দেখা গৈছে 2024 চামগুৰি আৰু কলিয়াবৰ সমষ্টিৰ কেইবাগৰাকীও সাধাৰণ জনতা আমবাগান অঞ্চলত সমবেত হৈছিল আৰু তেওঁলোকে জানিবলৈ দিছে যে 2024 বৰ্তমান চৰকাৰৰ তেওঁলোকে বিচাৰিছে, কাৰণ এই চৰকাৰৰ দিনত ৰাইজৰ উন্নয়ন বহুল পৰিমাণে সম্ভৱ হৈছে আৰু নতুন চৰকাৰ আহিলে আহি থকা সময়বোৰত তেওঁলোকৰ আশা আৰু ৰাইজৰ উন্নয়ন সম্ভৱ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।